নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় আজিৰ এই অনুষ্ঠানটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এই অনুষ্ঠানটিত আমি এটি বিষয় আলোচনা কৰিবলৈ লৈছোঁ বিষয়টি হৈছে দাঁতৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ এই সম্পৰ্কে আলোচনা কৰিবলৈ আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ জ্যেষ্ঠ দন্ত ৰোগ বিশেষজ্ঞ ডাক্তৰ শুভদীপ পালদেৱক ডাক্তৰ পাল আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ নমস্কাৰ নমস্কাৰ আপোনাৰ সৈতে আমি বিভিন্ন ধৰণৰ আজি কথা পাতিম দাঁতৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ এই সম্পৰ্কে আৰু এই বিষয়ে কথা পাতিবলৈ লোৱাৰ আৰম্ভণিতে মই আপোনাক প্ৰথমে সুধিবলৈ লৈছোঁ দাঁতৰ বিভিন্ন সমস্যা বুলি ক'লেই আমাৰ প্ৰথমে মনলৈ আহে দাঁতৰ ক্ষয় ৰোগ ক্ষৰণ যিটো দাঁতৰ ৰোগ এই সম্পৰ্কে আপোনাৰ পৰা আমি আজি জানিবলৈ বিচাৰিম কিয় দাঁত ক্ষয় হয় আমি ইয়াকতো কেভিটি বুলিও কওঁ চাগে হয় হয় তো এই ৰোগ কিয়নো হয় আৰু ইয়াৰ প্ৰতিকাৰনো কি এই বিষয়ে আজি আপোনাৰ পৰা আমি জানিবলৈ বিচাৰিম আৰম্ভণিতে হয় দাঁতৰ ক্ষয় ৰোগক আমি মেডিকেল টাৰ্মত ডেণ্টেল কেৰিজ বুলি কওঁ তো ডেণ্টেল কেৰিজ এটা আটাইতকৈ প্ৰমুখ দাঁতৰ যোনটো অসুখ হয় আমাৰ ইয়াত দেখা পোৱা গৈছে বিশেষকৈ ডেণ্টেল কেৰিজ হ'লে যেতিয়া প্ৰথমত আৰম্ভ হয় সেই সময়ত বিষ নাথাকে প্ৰথমত বগা এটা স্পট বগা এটা চিন পৰে দাঁতত তাৰ কাৰণ হ'ল মুখৰ ভিতৰত যিবোৰ বীজাণু আছে বিশেষকৈ ষ্ট্ৰেপ্টোককাছ মিউটেন্স বুলি কওঁ আমি সেই খোৱা বস্তু যেতিয়া আমি খাওঁ ধৰক কাৰ্বহাইড্ৰেট ফুডক ব্ৰেক ডাউন কৰে ভাঙি পেলাই অম্ল এচিড আৰু এনজাইমছ প্ৰডিউচ কৰে সেই এচিডে অম্লই আপোনাৰ দাঁতৰ ক্ষয় ৰোগ আৰম্ভ কৰে আৰম্ভণিতে আপোনাৰ প্ৰথমত বগা স্পট এটা পৰিব বগা চিন এটা পৰিব দাঁতত যেতিয়া মানুহে গম নাপায় একচুৱেলি সেই সময়ত কিন্তু ৰেগুলাৰ যদি চেকআপ কৰাই থাকে তেতিয়া দাঁতটো যিহেতু বগা থাকে বগা স্পটটো পৰিলে মানুহে দৃষ্টিগোচৰ নহয় আৰু সাধাৰণতে তাৰপিছত লাহে লাহে তাত কেভিটি আৰম্ভ হয় ক্ষয় আৰম্ভ হয় অলপ ক'লা পৰে তাৰপিছত লাহে লাহে বিয়পি গৈ পেলাই ভিতৰলৈকে নাৰ্ভলৈকে যায় গুচি যায় তো বিশেষকৈ কাৰ্বহাইড্ৰেট বা চুগাৰী ফুড মিঠা বস্তু চকলেট চিপছ এইবোৰ যিবোৰ লাগি থাকে বিস্কিট এইবোৰ খাই পেলাই যদি লাগি থাকে দাঁতত তেতিয়া ক্ষয় ৰোগ আৰম্ভ হয় ইয়াৰ চিকিৎসা কি ধৰণে কৰিব লাগে সেই বিষয়ত আমি চিকিৎসা যেতিয়া বিষয়ত আলোচনা কৰিম সেই সময়ত আমি কথা পাতিব পাৰিম হয় হয় দাঁতৰ ক্ষয় ৰোগটো যেতিয়া হয় এজন ব্যক্তিৰ তেতিয়া আৰম্ভণিতে যেতিয়া বগা এটা স্পট এটা পৰে বুলি আপুনি ক'লে সেইটো লাহে লাহে ক'লা হয় নে সি ইমিডিয়েটলি ক'লা হয় ইমিডিয়েটলি নহয় লাহে লাহে হয় কিন্তু যদি সেই সময়ত দাঁতৰ যোনটো মিনাৰেল কণ্টেণ্ট থাকে সেই মিনাৰেলটো ডিজলভ হৈ ক্ষয় হোৱা আৰম্ভ হয় সেই সময়ত যদি ভালকৈ ব্ৰাছ কৰি থাকে বা ফ্ল'ৰাইড থকা কিবা মাউথ ৱাছ টুথপেষ্ট এইবোৰ ব্যৱহাৰ কৰি থাকে তেতিয়া ইমান সোনকালে বাঢ়ি নাযায় এবাৰ যদি কেভিটি ক্ষয় আৰম্ভ হয় তেতিয়া লাহে লাহে খোৱা বস্তু তাত জমা হ'বৰ কাৰণে আৰু সুবিধা পায় তো লাহে লাহে সোনকালেহে বেয়া হয় তেতিয়া তাৰ কাৰণে আমি কি ধৰণে আমি যতন ল'ব লাগিব দাঁতৰ ভালকৈ ব্ৰাছ কৰিব লাগিব যাতে খোৱা বস্তু লাগি নাথাকে প্ৰত্যেকবাৰ ৰাতিপুৱা আৰু গধূলিটো ব্ৰাছ কৰিবৰ কাৰণে আমি কওঁৱে সদায় ইয়াৰ বাহিৰে দুপৰীয়া ভাত খোৱাৰ পিছতো টুথপেষ্ট নহ'লেও ব্ৰাছটো পানীত তিয়াই যদি ব্ৰাছ কৰি দিয়ে দাঁতৰ 5টা ছাৰ্ফেচ থাকে 5টাৰ ভিতৰত 3টা ছাৰ্ফেচ চাফা হৈ যায় কিন্তু ইয়াৰ বাহিৰে দুই দাঁতৰ মাজত যোনটো অংশ সেই পাৰ্টটো ব্ৰাছ কৰিলে চাফা নহয় তো সেই পাৰ্টটো চাফা কৰিবৰ কাৰণে আপুনি ডেণ্টেল ফ্লছ বুলি পোৱা যায় বজাৰত যিকোনো ফাৰ্মাচীত পোৱা যাব ডেণ্টেল ফ্লছ মানে এটা স্পেচিয়েল সূতাৰ নিচিনা থাকে তাতে মম লগোৱা থাকে আৰু সেই সূতাটো লৈ পেলাই দুই দাঁতৰ মাজত সোমাই পেলাই তাতে আগ পিচ কৰি পেলাই বা ওপৰ তল কৰি পেলাই চাফা কৰিব পাৰে সদায় ৰাতি ব্ৰাছ কৰাৰ আগতে সেইখিনি যদি সকলোৱে কৰি থাকে তেতিয়াহ'লে কোনো এৰিয়াতে দাঁতৰ খোৱা বস্তু লাগি নাথাকিব তেতিয়া ক্ষয় ৰোগ আৰম্ভই নহ'ব এইখিনিতে আপুনি যদি দৰ্শকসকলক কৈ দিয়ে যে আমি দাঁতৰ ক্ষয় ৰোগ নহ'বৰ কাৰণে কি ধৰণে আমি দাঁতবিলাকৰ পুৱা গধূলি যতন ল'ব লাগিব আমি জিভাখনো আমি পৰিষ্কাৰ কৰিব লাগিব কি ধৰণে আমি সেই যতন ল'ব লাগিব বিশেষকৈ মুখৰ ভিতৰৰ যোনটো মুখমণ্ডলীৰ ভিতৰত যোনটো এনভাইৰনমেণ্ট আছে সেইখিনি চাফা ৰাখিব লাগিব সেইখিনি চাফা ৰাখিবৰ কাৰণে অৰেল হাইজিন ভাল ৰাখিব লাগিব ভালকৈ ব্ৰাছ কৰিব লাগিব যেনেকৈ মই ক'লোঁ ভালকৈ খোৱাৰ পিছত কুলকুলি কৰিব লাগিব আৰু আজিকালি নতুন ট্ৰেণ্ড আমাৰ নতুন ল'ৰা ছোৱালী কিছুমানে ৰেষ্টুৰেণ্টত গ'লে মুখখন নুধুই পেলাই টিচু পেপাৰ দি পেলাই মোহাৰি পেলাই আহি যায় সেইখিনি নকৰি পেলাই কুলকুলি কৰিব লাগিব খোৱাৰ পিছত এটলিষ্ট বাহিৰত গ'লেতো ব্ৰাছ লৈ যাব নোৱাৰিব কুলকুলি কৰিব পাৰিব খোৱাৰ পাছত
মানে মুখখন ভালদৰে পৰিষ্কাৰ কৰিব লাগিব সেইটো এটা মানে যতনৰ ভিতৰতে পৰে খোৱা বস্তু লাগি থাকিব নালাগে দাঁতত খোৱা বস্তু লাগি থাকিলে তাতে আমাৰ বীজাণুবিলাক সুবিধা পাব ইহঁতেওতো খোৱা বস্তু লাগে ইহঁতে সেইখিনি খাই পেলাই ব্ৰেকডাউন কৰি পেলাই এনজাইম এচিড প্ৰডিউচ কৰিব তাতে তেতিয়া ক্ষয় ৰোগ আৰম্ভ হ'ব এই ক্ষয় ৰোগটোকে মানে গাঁৱৰ মানুহসকলে যিসকলে আছে তেওঁলোকে এই দাঁতে পোকে খোৱা এই ধৰণে তেওঁলোকে কয় নেকি কয় কিছুমানে আজিকালি ইমান শুনা পোৱা নাযায় সঁচাকে পোক থাকে নেকি নাই আমি আগতে শুনিছিলোঁ কোনোবা কিবা গছৰ কিবা হেৰি ডাল দি পেলাই পোক ওলাই গাঁৱলীয়া ঠাইততো এইটো জাৰি মেলি পোক উলিওৱা বুলিও কয় কেনেকৈ ওলাই নাজানো হাতৰ ট্ৰিক হ'ব কিবা আমি মাইক্ৰস্কোপত যেতিয়া চাওঁ তেতিয়া তেনেকৈ পোক একো নাথাকে মাইক্ৰস্কোপত মাইক্ৰ' অৰ্গানিজম থাকিব পাৰে মাইক্ৰস্কোপৰ বাহিৰে সেইটো দেখা নাপাব আৰু মোৰ ওচৰতে মই পাইছিলোঁ তেনেকৈ এগৰাকী পোক ওলাব বুলি ক'ৰবাত ৰাস্তাত পালোঁ মই ক'লোঁ যে হেৰি কি ওলাই দেখক মই এটা ভিডিঅ' ৰেকৰ্ডিং কৰিম আজি 15 বছৰমান আগৰ কথা তেওঁ আৰু পলাই গ'ল তেতিয়া তাৰমানে তেনেকুৱা ধৰণৰ কোনো কথা নাই যে পোক জাতীয় তেনেকুৱা কোনো কথা নাই দাঁতৰ ক্ষৰণ মানে সেই কেভিটিটোৱে আৰু ক্ষৰণ আৰম্ভ হ'লে আৰু দাঁতৰ মানে আৰম্ভ হৈ যায় আৰু তাৰপিছত তাৰ চিকিৎসা কৰিব লাগিব এতিয়া চিকিৎসা কৰিবৰ কাৰণে যেতিয়া আৰম্ভ হয় যদি আপুনি চিকিৎসকৰ ওচৰত যায় অকণমান কলা স্পট পৰাৰ পিছত বা ধৰক ৰেগুলাৰ চেকআপত যদি যায় 6 মাহৰ মূৰে মূৰে আমি কওঁ ৰেগুলাৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল'ব লাগে জেনেৰেল চেকআপ এটা কৰিব লাগে সেই সময়ত যদি ডক্টৰে চায় যে দাঁতত কেভিটি বা ক্ষয় ৰোগ আৰম্ভ হৈছে সেই সময়ত ফিলিং কৰি দিব পাৰে চাফা কৰি পেলাই ফিল আপ কৰি দিলে সেইটো তাতে ৰখি যাব আপোনাৰ ক্ষয় ৰোগটো কিন্তু কিবা কাৰণত যদি গম নোপোৱাকৈ বাঢ়ি যায় কেভিটিটো বাঢ়ি ভিতৰত দাঁতৰ ভিতৰত হিৰ থাকে ব্লাড ছাপ্লাই থাকে ব্লাড নাৰ্ভ ছাপ্লাই এইবোৰ থাকে সেইখিনিলৈকে যদি বাঢ়ি যায় তেতিয়া দাঁত হিয়াবৰ কাৰণে আৰম্ভ কৰে লাহে লাহে বিষ হ'ব লাহে লাহে ইনফেকশ্যন হ'ব পাৰে দাঁতৰ গুৰিত পুজ জমা হ'ব পাৰে সেইখিনি ক্ষেত্ৰত চিকিৎসকৰ ওচৰত গ'লে তেতিয়া দৰৱ দি বিষটো কমাই চিকিৎসকৰ ওচৰলৈ যাব লাগিব তেতিয়াতো যাব লাগিব ক্ষয় ৰোগটো আৰম্ভ হোৱাৰ লগে লগে আমি যাব লাগিব কিন্তু যদি নোযোৱাকৈ কিবা কাৰণত বিষ আৰম্ভ হৈ যায় তেতিয়া সেই ক্ষেত্ৰত বেছিভাগ ক্ষেত্ৰত ৰুট কেনেল ট্ৰিটমেণ্ট কৰিব লাগে এইটো ৰুট কেনেলৰ কথা আমি অলপ দেৰিকৈ আমি পাতিম বুলি ভাবিছোঁ আৰু ক্ষয় ৰোগটো আৰম্ভ হোৱাৰ লগে লগে যেতিয়া কলা পৰি আহে বগা স্পটটো পৰোঁতেতো বিশেষকৈ গম নাপায় বগা যিহেতু যেতিয়া কলা হ'বলৈ আৰম্ভ কৰে সেই মুহূৰ্ততে আমি চিকিৎসকৰ কাষ চাপিব লাগিব আৰু যতন ল'ব লাগিব কথা 6 মাহৰ মূৰে মূৰে যদি আপুনি চিকিৎসকৰ পৰামৰ্শ লৈ থাকে জাষ্ট চেকআপ কৰাই থাকে তেতিয়া ধৰিবই পাৰিব কিবা এটা হ'লে তাৰ পাছতে আমি এতিয়া আৰু এটি প্ৰশ্ন আপোনাক সুধিবলৈ বিচাৰিছোঁ যে দাঁতৰ আৰু এটা প্ৰধান সমস্যা হৈছে আমাৰ আমি কওঁ পায়েৰিয়া বুলি দাঁতৰ আলুবোৰ ফুলি যায় কিছু সংখ্যকৰতো পুজ জমা হৈ যায় ৰঙা পৰি আহে আলুবোৰ ফুলি আহে এই পায়েৰিয়া যেতিয়া হয় তেতিয়া কিয় হয় আৰু কেনেদৰে ইয়াৰ যতন ল'ব লাগে সেই বিষয়ে আমাক কওক এটাইতকৈ প্ৰমুখ যদি অসুখ মুখৰ ভিতৰৰ অসুখ অল অভাৰ ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষত যদি আমি চাওঁ পায়েৰিয়া বা ডেণ্টেল যোনটো আমাৰ আলুৰ অসুখ পেৰিঅডন্টাইটিছ বুলি কওঁ আমি তো সেই আলুৰ অসুখটোৱে চবতকৈ বেছি প্ৰধান সমস্যা হয় বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ নহয় ডাঙৰ মানুহৰে হয় মেইনলি হোৱাৰ কাৰণ হ'ল মুখৰ ভিতৰত যেতিয়া আমি খোৱা বস্তু খাওঁ খোৱা বস্তুবিলাক জমা হয় এটা পৰতৰ নিচিনা জমা হয় তাক আমি পাথৰ নিচিনা জমা হৈ যায় পিছত তাক আমি কেলকুলাছ বুলি কওঁ বগা দাঁতৰ ওপৰত যিটো লেয়াৰ এটা জমা হয় ডেণ্টেল প্লাগ বুলি কওঁ যিটো যেতিয়া কোমল থাকে ডেণ্টেল প্লাগ কওঁ সেইটো ব্ৰাছ কৰি চাফা কৰিব পাৰে যদি চাফা নকৰে ভালকৈ তেতিয়া তাত মুখৰ ভিতৰত কিছুমান চল্টছ থাকে কেলছিয়াম চল্ট ফছফেট চল্ট সেইবোৰৰ লগত লগ লাগি পেলাই সেইখিনি পাথৰ নিচিনা টান হৈ যায় এবাৰ যেতিয়া টান হৈ যায় প্ৰথমত পায়েৰিয়া নহয় প্ৰথমত হ'ব আপোনাৰ আলুবোৰ ফুলিব ধৰিব তাক আমি জিঞ্জিভাইটিছ বুলি কওঁ আলুৰ ইনফ্লেমেশ্যন দাঁতৰ আলুৰ ইনফ্লেমেশ্যন জিঞ্জিভাইটিছ যেতিয়া হ'ব তেতিয়া লাহে লাহে আলু ফুলিব তেজ ওলোৱা আৰম্ভ হ'ব কেতিয়াবা ব্ৰাছ কৰিলে তেজ ওলাব কেতিয়াবা এনেকৈ চুপিলে তেজ ওলাব পাৰে আৰু কেতিয়াবা মুখখন বেয়া গোন্ধ হ'ব পাৰে সেইখিনি সময়ত যদি চিকিৎসকৰ ওচৰত যোৱা হয় যদি সেই পাথৰবিলাক চাফা কৰি দিয়া হয় সেইখিনি সিমানতে ৰখি যাব অসুখটো পায়েৰিয়ালৈ নাযাব কিন্তু কিছুমানে কি কৰে ফাৰ্মাচীৰ পৰা দৰৱ লৈ খায় বা অৱহেলা কৰে ট্ৰিটমেণ্ট নকৰা যদি নকৰে তেতিয়া সেই যোনটো জিঞ্জিভাইটিছ আলুলৈকে থাকে
আলুৰ ভিতৰত আমাৰ হাড় থাকে হাড়ৰ ভিতৰতে হাড়ে দাঁতক ধৰি ৰাখে আমাক তে হাড়ৰ লগত যেতিয়া গুচি যায় তেতিয়া তাক পেৰিঅডন্টাইটিছ বুলি কয় তেতিয়া তাক আমি পায়ৰিয়া বুলি ক'ব পাৰোঁ সেই ক্ষেত্ৰত আলুটোতো তলত নামিবই হাড়ডালৰ তলত নামিব আৰু দাঁতবোৰ লৰিব ধৰিব কেতিয়াবা হিৰহিৰাব পাৰে আলুৰ যোনটো তেজ ওলোৱা সেইখিনি প্ৰব্লেম থাকিব লগতে হিৰহিৰণি থাকিব আৰু লৰিব পাৰে দাঁত আৰু কিছুমান গ্যাপ হৈ যাব দুই দাঁতৰ মাজত খোৱা বস্তু সোমাব হয় এতিয়া আপুনি ক'লে যে দাঁতৰ ওপৰত এটা লেয়াৰ হৈ যায় সেইটো লেয়াৰটো একমাত্ৰ দাঁতৰ যতন নোলোৱাৰ কাৰণে হয় হয় ৰাতিপুৱা গধূলি যদি এজন ব্যক্তিয়ে ব্ৰাছ কৰে ভালদৰে দাঁতৰ যতন লয় সেই লেয়াৰটোতো কেতিয়াও নপৰিব আৰু সেই লেয়াৰটো পৰাৰ পৰাই আৰম্ভ হৈ যায় দাঁতৰ যিটো আলুৰ যিটো পায়েৰিয়া সেইটো তাৰ পৰা আৰম্ভণি হৈ যায় তো সেইদৰে আপুনি যতন কিদৰে ল'বলৈ আমাৰ দৰ্শকসকলক আপুনি বিধান দিব সেই আৰু যেনেকৈ কেৰিজৰ ক্ষেত্ৰত ক'লো মই ব্ৰাছ কৰিব লাগিব দুবাৰ টুথপেষ্ট দি দুবাৰ ৰাতিপুৱা গধূলি ব্ৰাছ কৰিলে আৰু দুপৰীয়া ভাত খোৱাৰ পিছতো ব্ৰাছ কৰি দিলে ব্ৰাছ কৰাৰ কিছুমান পদ্ধতি আছে যেনেকৈ ওপৰৰ দাঁত ওপৰৰ পাৰি দাঁত আপুনি ব্ৰাছটো চিধাকৈ এনেকৈ লৈ পেলাই 45 ডিগ্ৰী আলুৰ ফালে বেকা কৰি পেলাই ওপৰৰ পৰা তল এনেকৈ তলৰ পাৰিও তেনেকৈ তলৰ পৰা ওপৰ অলপ চাৰ্কুলাৰ মোশ্যন দিব পাৰে তো তলৰ পাৰি তলৰ পৰা ওপৰত ওপৰৰ পাৰি ওপৰৰ পৰা তলত আৰু চুবোৱা ছাৰ্ফেচখিনি আগপিছ আৰু বিশেষকৈ কেলকুলাছ যোনটো ক'লো মই পৰত যোনটো জমা হয় তলৰ পাৰি ভিতৰৰ ফালে সন্মুখৰ দাঁতকেইটাৰ ভিতৰৰ ফালে বেছিকৈ জমা হয় তো ব্ৰাছটো এনেকৈ চিধাকৈ লৈ এনেকুৱাকৈ বাহিৰলৈ ওলাব লাগিব ব্ৰাছ কৰোঁতে আমি অলপ সময় দিব লাগিব কিন্তু লৰালৰিকৈ ব্ৰাছ কৰি কিছু সংখ্যক ব্যক্তিক দেখা যায় লৰালৰিকৈ ব্ৰাছটো ল'লে কৰিলে আৰু গুচি গ'ল কিন্তু দাঁতকেইটাক আপুনি সময় দিব লাগিব কিন্তু যিমানখিনি মই কৈ আছোঁ প্ৰথম 4-5 দিন যদি অভ্যাস কৰে সেইটো অট'মেটিকলি আহি যাব আৰু সময় সিমানটোতো দিব লাগিব নিজৰ কাৰণে এতিয়া সময় নিদিলে চিকিৎসকৰ ওচৰলৈ গৈ আৰু বেছি সময় যাব চিকিৎসকৰ তাকে মই সুধিবলৈ গৈছিলোঁ যে চিকিৎসকৰ ওচৰলৈ কেতিয়া যাব ডক্টৰজন যে লেয়াৰটো পৰিছে তেখেতেতো গম পোৱা নাই এই মোৰ লেয়াৰটো পৰিলে ইয়াৰ পৰা মোৰ পায়েৰিয়া হ'ব তেখেতেতো অনুভৱ কৰা নাই কথাটো নাজানে যিহেতু কেতিয়া যাব যেতিয়া আমাৰ আহি যায় দাঁতলে যেতিয়া আলুলে যেতিয়া বেমাৰটো বিয়পি যায় হয় তেতিয়া আমি কেতিয়া যাব লাগিব আমি চাই থাকিব লাগিব চাগে মানে সেইকাৰণে ক'লো ছমাহৰ মূৰে যদি ওপৰৰ ভাগত আমাৰ লেয়াৰটো পৰিছে নেকি সেইটো আমি হয়তো চাই থাকিব লাগিব নাই নপৰি ভালকৈ ব্ৰাছ কৰিলেতো নপৰিব ভালকৈ ব্ৰাছ কৰিলে আৰু ছমাহৰ মূৰে যদি চেকআপত যায় তেতিয়াহ'লে কিবা পৰিলে চিকিৎসকে চাব পাৰিব তেতিয়া আমি সাধাৰণতে দেখা যায় আমাৰ আলুলৈ যেতিয়া বিয়পি যায় আলুবোৰ পকিবলৈ ধৰে আলুবোৰ আপোনাৰ ফুলি আহে বিষ অত্যন্ত মাৰাত্মক বিষ হয় তাৰ পাছতহে আমি চিকিৎসকৰ ওচৰ যাওঁ বা চিকিৎসকৰ কাষ চাপোঁ আমি কিন্তু তাৰ আৰম্ভণি সময়খিনিত কোনখিনিত আমি যাব লাগিব সেইটো পায়েৰিয়া নহ'বৰ কাৰণে পায়েৰিয়া নহ'বৰ কাৰণেতো যেতিয়া আলু ফুলিবই আপোনাৰ আলুৰ যেতিয়া অসুখ হ'ব জিঞ্জিভাইটিছ সেই সময়তে ব্লিডিং গাম আলুৰ পৰা তেজ ওলোৱা মুখৰ গোন্ধ সেইবোৰ থাকিবই সেইখিনিতে যদি আহে সেইখিনিত যদি স্কেলিং কৰি দিয়া হয় চাফা কৰি দিয়া হয় তেতিয়া পায়েৰিয়ালৈ নাযাব ছাৰ পায়েৰিয়া হোৱাৰ লগত আপোনাৰ মুখ গহ্বৰৰ কৰ্কট ৰোগৰ যিটো সেইটো সম্পৰ্ক আছে নেকি পায়েৰিয়াৰ লগত ডাইৰেক্টলি কোনো সম্পৰ্ক নাই কৰ্কট ৰোগৰ ইটিঅলজি বা কজ কাৰণ দাঁতৰ সৈতে কিবা সম্পৰ্ক আছে নেকি মুখ গহ্বৰৰ যিটো কৰ্কট ৰোগ হয় এই দাঁতৰ লগত কিবা সম্পৰ্ক আছে নেকি দাঁতৰ ৰোগৰ লগত মুখৰ কৰ্কট ৰোগ আমাৰ ইয়াত অসমত বা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছত বহুত বেছি তাৰ কাৰণ হ'ল তামোল পাণ ধপাত চাদা বা জৰ্দা এইবোৰ খোৱাৰ কাৰণে এটা কাৰণ সেইটো আৰু সেইকাৰণে ইয়াত বহুত বেছি আমি দেখা পাওঁ আৰু কিছুমান ক্ষেত্ৰত স্মোকিঙৰ কাৰণে হ'ব পাৰে ধূম্ৰপানৰ কাৰণে হ'ব পাৰে এলকহল ইউজ কাৰণে হ'ব পাৰে সুৰাপানৰ কাৰণে কিছুমান দাঁতৰ ক্ষেত্ৰত আপুনি হ'ব পাৰে যে দাঁত যদি জোঙা হৈ থাকে কাৰোবাৰ দাঁত ভাঙিলে বা কোনোবা ডেঞ্চাৰ আৰ্টিফিচিয়েল ডেঞ্চাৰ পিন্ধি আছে সেইটো ভাঙিলে বা জোঙা হৈ আছে বা সেইটো খুচি আছে আলুত যদি লং ষ্টেণ্ডিং থাকে সেইটো যদি বহুত দিনৰ কাৰণে থাকে তাৰ পৰা কৰ্কট ৰোগ হ'ব পাৰে আৰু কিছুমান অসুখ যেনেকৈ চিফিলিছ সেইবোৰ অসুখৰ কাৰণেও মুখৰ কৰ্কট ৰোগ হ'ব পাৰে দাঁতৰ মানে ৰোগৰ সৈতে দাঁতৰ ডেণ্টেল কেৰিজৰ পৰা বা পায়েৰিয়াৰ পৰা ডাইৰেক্টলি আপোনাৰ কৰ্কট ৰোগৰ লগত কোনো সম্পৰ্ক নাই আৰু এটা আমি দাঁতৰ ৰোগৰ ভিতৰত আমি আৰু এটা সমস্যা আমি লক্ষ্য কৰোঁ যে দাঁতবোৰ কেতিয়াবা আমাৰ অতি স্পৰ্শকাতৰ হৈ আহে
খুব স্পৰ্শকাতৰ হৈ যায় কেতিয়াবা আমি দেখো যে আমি স্কেলিং কৰালো দাঁতবিলাক তাৰ পাছতো স্পৰ্শকাতৰ হৈ আহে হিৰহিৰণি দাঁতৰ এতিয়া ঠাণ্ডা বস্তু খালে বেছি হিৰহিৰায় গৰম বস্তু খালে বেছি হিৰহিৰায় তো কিহৰ বাবে হয় আৰু ইয়াৰ প্ৰতিকাৰ কি বহুত কিটা কাৰণ আছে এক নম্বৰ কাৰণটো মই প্ৰথম কাৰণ কম যে ডেন্টাল ক্ষয়ৰোগ যেনেকৈ ক'লো যদি ক্ষয়ৰোগটো ইনিশিয়েল ষ্টেজত থাকে বেছি ভিতৰলৈকে নাযায় তেতিয়া হিৰহিৰণি নহয় কিন্তু যদি নাৰ্ভৰ বা হিৰৰ ওচৰলৈকে পায় বা হিৰলৈকে যদি পায় তেতিয়া হিৰহিৰণি আৰম্ভ হ'ব সেই ক্ষেত্ৰত চিকিৎসকৰ ওচৰত গৈ ফিলিং কৰাব লাগিব সেইটো প্ৰথম কাৰণ হ'ল ছেকেণ্ড কাৰণ হ'ল দাঁত কেতিয়াবা ব্ৰাছ যদি মই ক'লোঁ যে ওপৰৰ পৰা দেখালোঁ ওপৰৰ পৰা তল এনেকৈ ব্ৰাছ কৰিবলৈ যদি আগ পিছকৈ কৰে ব্ৰাছ তেতিয়া আলু আৰু দাঁতৰ মাজৰ যোনটো এৰিয়া আছে সেইখিনিত অলপ ক্ষয় যায় দাঁতকেইটা কাটি যায় তো সেইখিনি আমি এব্ৰেশ্যন বুলি কওঁ সেইটো কাৰণে হ'ব পাৰে হিৰহিৰণি যদি তেনেকুৱা হয় তেতিয়া তেওঁৰ ব্ৰাছিং পদ্ধতি চেঞ্জ কৰিব লাগিব মডিফাই কৰিব লাগিব আৰু চিকিৎসকৰ ওচৰত গৈ যোনখিনি ক্ষয় গৈছে সেইখিনি ফিল আপ কৰিব লাগিব ইয়াৰ বাহিৰে যেনেকৈ পাইৰিয়া হ'লেও এডভান্স ষ্টেজত পাইৰিয়া হ'লে কি হয় হাড়ডাল তলত ক্ষয় যায় লগতে আলু ক্ষয় যায় তো কি হয় দাঁতৰ যোনটো ৰুট থাকে গুৰি থাকে সেইটো অলপ এক্সপ'জ হৈ যায় তললৈ নামি যায় আলুটো সেইকাৰণে আলুত পানী লাগিলেও হিৰহিৰাব পাৰে আলুৰ তলত দাঁতত তো সেইটো ৩ নম্বৰ কাৰণ আৰু স্কেলিং কৰিলে কি হয় পাথৰবিলাক যেতিয়া গুচাই দিয়া যায় সেই সময়ত আল্ট্ৰাছনিক ৱেভ অলপ ইউজ কৰা হয় কিন্তু স্কেলিং কৰাৰ পিছত যোনটো হিৰহিৰণি হয় এইটো 2-3 দিনৰ কাৰণে থাকে তাৰপিছত নৰ্মেল হৈ যায় সেই ক্ষেত্ৰত কিছুমান মেডিকেটেড টুথপেষ্ট পোৱা যায় পটাছিয়াম নাইট্ৰেট কম্পজিশ্যন থকা বিভিন্ন কোম্পানীৰ আছে সেইখিনি যদি চিকিৎসকে দি দিয়ে 3-4 দিনতে ভাল পাই যাব হিৰহিৰণি হোৱাৰ লগে লগে ডক্টৰৰ কাষ আমি চাপিব লাগে হয় আমি সাধাৰণতে দেখা যায় আমাৰ শিশুসকলৰ বিশেষকৈ শিশুসকলে মৰ্টন খায় চকলেট খায় এই কিছুমান শিশুৱে অত্যাধিক চকলেট খায় তাৰ বাবে এই যে শিশুসকলৰ দাঁত সৰাৰ এটা সময় থাকে কিন্তু সেই দাঁত সৰাৰ সময়ৰ আগে তেওঁলোকৰ দাঁতবিলাক একেবাৰে কলা হৈ আহে দাঁতবোৰ তাক আমি খাৰে খোৱা বুলি কওঁ আমাৰ সাধাৰণতে আমি যিটো ঘৰুৱা ভাষাত আমি খাৰে খোৱা বুলি কওঁ সেইটো কিয় হয় বাৰু আৰু এই চকলেটবিলাক খাই আছে তাৰ বাবেই হৈছে নে আমি সাধাৰণতে ভাবোঁ আৰু চকলেট খালে হয় সেইটো কমাই দিব লাগে তেনেকৈ ভাবোঁ নে আপোনালোকৰ আপুনি কি ক'ব বিচাৰিব এই সম্পৰ্কে চাওক যেতিয়াৰ পৰা দাঁত ওলাই এটা শিশুৰ যেতিয়া ওলাই একেবাৰে সৰু বয়সত ধৰক 6 মাহ 5 মাহ 6 মাহ বয়সত তলৰ দুটা দাঁত ওলায় সেই সময়ততো ব্ৰাছ কৰিব নোৱাৰে সেইকাৰণে সেই সময়ত মাকে বা দেউতাকে কপা বা চাফা গজ লৈ পেলাই ৰাতি গজ কাপোৰ লৈ পেলাই পানীত তিয়াই পেলাই চাফা কৰি দিব লাগে গাখীৰ খোৱাৰ পিছত চাফা কৰি দিব লাগে গাখীৰ খোৱাৰ পিছত কিয় গাখীৰত চেনি থাকে যদি সেইখিনি লাগি থাকে দাঁতত তেতিয়া লাহে লাহে গৈ পেলাই এই ক্ষয়ৰোগ আৰম্ভ হ'ব সেইখিনি একদম আৰম্ভণিত বিশেষকৈ 3-4 বছৰীয়া শিশুৰ ক্ষেত্ৰত আকৌ বেছিকৈ দেখা যায় সেইটো মই আহি আছোঁ কিয় তাৰপিছত কি হয় কিছুমান সৰু ল'ৰা ছোৱালীৰ অভ্যাস এনেকুৱা হৈ যায় যে ৰাতি গাখীৰ নোখোৱাকৈ নুশুৱে তো ৰাতি যদি গাখীৰ সদায় খাই থাকে সেই ক্ষেত্ৰত গোটেই ফ্ৰণ্টৰ দাঁতকেইটা ক'লা হৈ পৰে তো তাক আমি নাৰ্ছিং বটল কেৰিজ বুলি কওঁ তো নাৰ্ছিং বটল কেৰিজ এভইড কৰিবৰ কাৰণে গাখীৰ যিমান দিনলৈকে খুৱাব লাগে সিমান দিনলৈকে খুৱাব লাগে বেছি দেৰিলৈকে খুৱাব নালাগে ৰাতি বিশেষকৈ বয়স আছে নেকি তেনেকুৱা সেইটোতো পেডিট্ৰিচিয়ানে ভালকৈ ক'ব পাৰিব কিন্তু 6 মাহ 8 মাহতকৈতো মোৰ মতে বেছি নালাগে আৰু যেতিয়া খাব তাৰপিছত এই কাপোৰ দি পেলাই চাফা গজেদি চাফা কৰি দিব লাগে আৰু যেতিয়া গোটেইকেইটা দাঁত ওলাব সেই ক্ষেত্ৰত টুথপেষ্ট নলগাকৈও বেবী ব্ৰাছ লৈ পেলাই চাফা কৰিব লাগিব প্ৰত্যেকবাৰ খোৱাৰ পিছত আৰু যোনটো আপুনি মৰ্টন বা চকলেট এইবোৰ কথা ক'লে অলপ ডাঙৰ হ'লে সৰু ল'ৰা ছোৱালী খাব বিচাৰে তো খাই পেলাই যদি লাগি থাকে সেইবোৰ তাৰ পৰা আকৌ সেই ক্ষয়ৰোগ আৰম্ভ হ'ব তো বিশেষকৈ মই ক'ম মই মোৰ সৰু ল'ৰা ছোৱালীক তেনেকৈ কওঁ যে এটা টাইম টেবল কৰি দিবলৈ মা দেউতাকক কওঁ টাইম টেবল কৰি দিবলৈ কিয় যদি শনিবাৰ বা দেওবাৰ বা কোনোবা 2 দিন সপ্তাহত কৰে তেতিয়া মনত থাকিলে কিব খোৱাৰ পিছত ব্ৰাছেদি চাফা কৰি দিব পাৰে আৰু তাৰ বাহিৰে সেয়া মেইনলি চাফা কৰি ৰাখিব লাগিব আৰু চকলেট খোৱাৰ বেষ্ট টাইম হ'ল সৰু ল'ৰা ছোৱালীৰ দুপৰীয়া ভাত খোৱাৰ আগত কিহৰ কাৰণে ভাত খোৱাৰ পিছত যদি ব্ৰাছ কৰি দিয়ে খোৱাৰ গোটেইখিনিয়ে চাফা হৈ যাব আৰু ফল যিকোনো এটা ফল খোৱাৰ পিছত খাব লাগে কিহৰ কাৰণে আমি আজিকালি ফল এইবোৰ নোখোৱাৰ কাৰণে ব্ৰেড প্ৰচেছড ফুড বেছি খোৱাৰ কাৰণে দাঁতত লাগি থাকে
ষ্টিকি ফুড সেইকাৰণেও ক্ষয় ৰোগ হয় তো ফল মূল যদি বেছি খোৱা হয় ডেইলি এটাকে যদি ফল খোৱা হয় আপেল বা তেনেকৈ কিবা তেতিয়া নেচাৰেল ক্লিনজিং নেচাৰেলি ব্ৰাছ নকৰিলেও হৈ যাব আৰু ফলটো খালে দাঁতেৰে কামুৰি খোৱা হয় যিহেতু আগৰ দিনা মানুহ চাব গাঁৱৰ মানুহ এতিয়াও আছে এটা ক্ষয় ৰোগ এতিয়ালৈকে নাই তেওঁলোকে কেঁচা ফল বা কেঁচা চব্জি সেইবোৰ বেছি খাইছিলে তো আজিকালি সেইখিনি ট্ৰেণ্ড আমাৰ গুচি গৈছে সেইখিনি আকৌ আনিব লাগিব অলপ হয় এতিয়া শিশুটোৰ যেতিয়া দাঁতবোৰ একেবাৰে কিছুমানক দেখা যায় যে একেবাৰেই দাঁতবোৰ নাইকিয়া হৈ যায় কিন্তু সৰিবলৈ সময় হোৱা নাই দাঁতখিনি তেতিয়া ডক্টৰৰ ওচৰলৈ যাব লাগিব চিকিৎসকৰ কাষ চাপিব লাগিব সেই সময়ত আপোনাৰ ট্ৰিটমেণ্টবোৰ কেনেকুৱা ধৰণৰ হয় চাওক গোটেইকেইটা দাঁত সৰাৰ বিভিন্ন সময় আছে এতিয়া যোনটো দাঁত যোন সময়ত সৰিব লাগে তাৰ কাৰণ হ'ল একে ছেইম টাইমত সৰিব লাগে তাৰ কাৰণ হ'ল সাপোজ তলৰ পৰা যোনটো দাঁত পাৰ্মানেণ্ট দাঁত নতুন দাঁত আহে সেই দাঁতটো ওলাবৰ কাৰণে ঠাইখিনি ৰাখিবৰ কাৰণেহে গাখীৰ খোৱা দাঁতৰ ৰখা হয় প্ৰপাৰ টাইমমতে তো সেইকাৰণে যদি আগতে আমি সৰাই দিওঁ পাৰ্মানেণ্ট দাঁতটোতো দেৰিকৈ আহিব সাপোজ ভিতৰৰ দাঁত আমি এটা সৰাই দিলোঁ 6 বছৰ বয়সত সেই দাঁতটো আহিব লগা আছে 10 বছৰ বয়সত সেই 4 বছৰটো খালী থাকিলে কি হ'ব কাষৰ দাঁতবিলাক বেকা হয় সেই স্পেচটো বন্ধ কৰি দিব পাৰ্মানেণ্ট দাঁতটো ভালকৈ আহিব নোৱাৰিব সেকেন্ডলি আলুটো টান হৈ যাব তেতিয়া পাৰ্মানেণ্ট দাঁতটো ভালকৈ আহিব নোৱাৰিব সেই ক্ষেত্ৰতে দাঁত বেকা বেকি হয় কিছুমানৰ সৰু ল'ৰা ছোৱালী মই তাকে এতিয়া ইয়াৰ পিছৰ পৰ্যায়ত মই সুধিবলৈ গৈ আছিলোঁ যে আমাৰ বেৰিয়া দাঁত ওলায় বহুতৰে দেখা যায় বেৰিয়া দাঁত ওলায় তললৈ ওলায় ওপৰলৈ ওলায় বেৰিয়া দাঁত কিয় ওলায় এটাটো কাৰণ মই ক'লোঁ বয়সতকৈ আগত যদি দাঁত সৰাই দিয়া হয় তেতিয়া হ'ব পাৰে এইটো এটা কাৰণ কিন্তু বয়সতকৈ আগত যাতে দাঁত সৰোৱা নহয় সেইকাৰণে ভালকৈ ব্ৰাছ কৰিবলৈ সেইটো ক'লোঁ বাৰু কিন্তু কিবা কাৰণত যদি দাঁত বেয়া হৈ যায় সেই ক্ষেত্ৰতো আমি বয়সতকৈ বেছি আগত আমি দাঁত সৰাব নিবিচাৰোঁ সৰু ল'ৰা ছোৱালীৰ কিয় সেই ক্ষেত্ৰতো ডাঙৰ মানুহৰ যেনেকৈ ৰুট কেনাল ট্ৰিটমেণ্ট কৰা হয় আমি সৰু ল'ৰা ছোৱালীৰ পালপেক্টমি নাৰ্ভটো গুচাই পেলাই চাফা কৰি পেলাই বয়সলৈকে ৰাখিব পাৰোঁ বা কিবা কাৰণত যদি দাঁতটো সৰাব লাগে তো সেই স্পেচটো মেইনটেইন কৰিবৰ কাৰণে এটা ডিভাইচ বনোৱা হয় তাক স্পেচ মেইনটেইনাৰ বুলি কওঁ সেই স্পেচটো মেইনটেইন কৰি ৰাখে যেতিয়ালৈকে বয়স নোহোৱাৰ আগতে দাঁতটো যেতিয়া যদি সৰাই দিয়া হয় সৰাবলগীয়া হয় তেতিয়া আপোনালোকে সেইটো ট্ৰিটমেণ্ট দিয়ে স্পেচ মেইনটেইনাৰ লগাই দিওঁ স্পেচ মেইনটেইনাৰটো কি হয় সেই পাৰ্মানেণ্ট দাঁতটো আহিবৰ কাৰণে সেই ঠাইখিনি মেইনটেইন কৰি ৰাখে ঠাইডোখৰ মানে হেৰি কৰি কাষৰ দাঁতকেইটা আহি যাতে সুবিধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সেইটো কৰে সেইটো কাৰণে সেই ক্ষেত্ৰত কিবা কাৰণত যদি অকল দাঁত সৰাই দিয়া হয় বয়সতকৈ আগত সেই ক্ষেত্ৰত পাৰ্মানেণ্ট দাঁতটোতো নাহিব ভালকৈ সেই বেকা বেকিকৈ আহিব সেইটো এটা কাৰণ বেকা বেকি অহাৰ ছেকেণ্ড কাৰণ হ'ল যদি গাখীৰ খোৱা দাঁত সময়মতে নহয় সৰি নাযায় আৰু পাৰ্মানেণ্ট দাঁত ভিতৰেদি আহি যায় সেই তেনেকুৱা হয় সেই ক্ষেত্ৰতো চিকিৎসকৰ ওচৰত গৈ ইমিডিয়েটলি গাখীৰ খোৱা দাঁতটো সৰাই দিব লাগে নহ'লে ভিতৰৰ দাঁতটো বেকা হৈ থাকিব সেইটো ছেকেণ্ড কাৰণ কিছুমানৰ দাঁত তথাপি উজ্বলা থাকে বা আগপিছ হৈ থাকে সেইবোৰ কাৰণ হ'ল জ চাইজ আৰু দাঁতৰ চাইজৰ অলপ মিছমেচ হ'লে হয় সাপোজ কাৰোবাৰ দাঁত যদি বাহিৰত ওলাই আছে তাৰ মানে কি ধৰক জেগা নাই য'ত জেগা নাই আলুত জেগা নাই কাৰণে দাঁতকেইটা বাহিৰলৈ ওলাই গৈছে বা জেগা নাই কাৰণে আগপিছ হৈ গৈছে মানে আলুৰ চাইজ আৰু কিছু সংখ্যকৰ ক্ষেত্ৰত দেখা যায় যে আগফালৰ ওপৰৰ পাৰি দাঁত বিশেষকৈ একদম উজালা একদম ধেনু ভৰিয়া হৈ পেলাই আপোনাৰ এনেকৈ ধৰণেৰে একদম আহে এইটো উজলা দাঁত বুলি কয় সেই উজলা দাঁতৰ মানে কি চিকিৎসা আছে বা নহ'বৰ কাৰণে আমি কি নহ'বৰ কাৰণে একো কৰিব নোৱাৰিব মই একো কৈ আছোঁ আপোনাৰ জ চাইজ আৰু দাঁতৰ চাইজ মিছমেচ হ'লে চাব দাঁতৰ টোটেল দাঁতৰ চাইজ আৰু জ চাইজ যদি মিছমেচ হয় মিছমেচ হোৱাৰ কাৰণ কি হ'ল বিসংগতিপূৰ্ণ এইটো জন্মতে হৈ আহেনে নাই চাওক এতিয়া কোনোবা হ'ব পাৰে মাকৰ ফালৰ পৰা জ চাইজ পাইছে দেউতাকৰ ফালৰ পৰা দাঁতৰ চাইজ পাইছে সেই ক্ষেত্ৰত মিছমেচ ইউজুৱেলি হয় তো সেই ক্ষেত্ৰত যদি হয় আপুনি একো কৰিব নোৱাৰিব এটা বয়সৰ পিছত বিশেষকৈ যেতিয়া গাখীৰ খোৱা দাঁতবিলাক প্ৰায় হৈ যায় মোষ্টলি বেছিভাগ ক্ষেত্ৰত সেই সময়তে চিকিৎসা কৰা হয় সকলোৰ নহয় বেছিভাগ 90% এৰাউণ্ড 11 ইয়াৰ্ছ 11-12 বছৰ বয়সত সেইকেইটা ব্ৰেচেছ লগাই পেলাই দাঁতকেইটা ভিতৰত ল'ব পাৰি উজলা দাঁতৰ সেইটো এটা চিকিৎসা যে তাত ব্ৰেচেছ লগাই পেলাই তাৰ বান্ধি পেলাই সেইবিলাক কিমান দিনলৈকে লগাবলগীয়া হয়
প্ৰায় বেছিভাগ ক্ষেত্ৰত প্ৰায় 1.5 বছৰ মানৰ চিকিৎসা হয় প্ৰত্যেক মাহত 1.5 মাহত চেকআপৰ দৰকাৰ হয় তাৰ কিটা অলপ কি বয়স আছে নেকি কিবা ইমান বয়সত আমি আৰম্ভ কৰিব লাগিব চিকিৎসাটো বেছিভাগ ক্ষেত্ৰত প্ৰায় গাখীৰ খোৱা দাঁত যিকিটা হৈ যায় সেই সময় ধৰক 11 বছৰ বেছিভাগ ক্ষেত্ৰত প্লাছ মাইনাছ 1 বছৰ আগপিছ হ'ব পাৰে কিন্তু তেনেকৈ একো নহয় কোনোবা যদি এতিয়া 30 বছৰ বয়সত আহে 40 বছৰ 50 বছৰ বয়সত আহে যে মোৰ দাঁতবোৰ অলপ ওলাই আছে বাহিৰত বা বেকাবেকি আছে মই সমান কৰিব বিচাৰিছোঁ কিন্তু যদি তেখেতৰ আলুৰ একো সমস্যা নাথাকে গাম যদি হেলদি থাকে ভিতৰত অৰেল হাইজিন যদি হেলদি থাকে যিকোনো বয়সতে কৰিব পৰা যাব আৰম্ভ কৰিব পৰা যায় এতিয়া শিশুৰ ক্ষেত্ৰত দাঁতবোৰ যদি সময়মতে নহৰে ডক্টৰৰ ওচৰলৈ কিমান বয়সৰ আগে যাব লাগিব 6 মাহ মূৰে যদি চেকআপ কৰে ডক্টৰে ধৰিবই পাৰিব তেতিয়া কোনটো দাঁত কেতিয়া হৰিব আদাৰৱাইজ 5.5 পৰা 6.5 ভিতৰত তলৰ দুটা দাঁত হয় ভেৰি কৰে সবৰ কিতাপৰ মতে 5.5 পৰা 6 বছৰ আমাৰ দৰ্শকসকলৰ সুবিধা হ'ব কিন্তু কিতাপৰ মতে আমি নাযাওঁ কিয় কিতাপৰ মতেতো গোটেই পৃথিৱীৰ ল'ৰা ছোৱালীৰ এনালাইচিছ কৰি পেলাই ওলোৱা হৈছে আমাৰ ইয়াত আমি দেখা পাওঁ 5.5 খুব কমে হয় 6.5 লৈকে কিছুমানৰ অলপ দেৰি হয় 7 বছৰলৈকে হয় তলৰ দুটা দাঁত তাৰ পিছত ওপৰৰ সন্মুখৰ দুটা দাঁত হয় তেনেকা 2-3 মাহ মূৰে 6 মাহ মূৰে বাকীকেইটা এতিয়া আমাৰ দাঁতৰ বিভিন্ন ৰোগবিলাকৰ যিবিলাক চিকিৎসা পদ্ধতি নতুনকৈ কিবা আধুনিক চিকিৎসা পদ্ধতি আহিছে নেকি আপোনাৰ পৰা আমি এই বিষয়ে জানিব বিচাৰিম আধুনিকৰ ভিতৰত যেনেকৈ ডেণ্টেল ফিলিংবিলাক আগতে যি মেটেৰিয়েল আছিলে এতিয়া মেটেৰিয়েলবিলাক চেঞ্জ হৈছে কিন্তু আগৰ মেটেৰিয়েলবিলাকো ভাল আছিলে এনেকৈ একো নহয় ৰুট কেনেল ট্ৰিটমেণ্ট যেনেকৈ আমি আগতে 30 বছৰ আগত যেনেকৈ ৰুট কেনেল ট্ৰিটমেণ্ট কৰিছিলোঁ পদ্ধতি বা ইকুইপমেণ্টছ মেটেৰিয়েলছত বহুতখিনি উন্নতি হৈছে এতিয়া আগতে ৰুট কেনেল ট্ৰিটমেণ্টৰ কাৰণে আমি নিজে কলেজত থাকোঁতে কৰিছিলোঁ বা মই যেতিয়া প্ৰথমত প্ৰেক্টিছ আৰম্ভ কৰিছিলোঁ প্ৰায় 29 বছৰ আগত সেই সময়ত 4-5 দিন মাতো পেচেণ্টক 5-6 দিনো মাতো ৰুট কেনেল ট্ৰিটমেণ্টৰ কাৰণে কিয় তেতিয়া টেকনিক্স বেলেগ আছিলে তেতিয়া মেডিকামেণ্টছ বেলেগ আছিলে দাঁতৰ ভিতৰত যোনবোৰ দৰৱ দিওঁ আৰু আজি এতিয়া দিনত যদি ৰুট কেনেল কৰিলে কেইবাটাও সিটিং দিয়ে হেতু গম আজিৰ দিনত যদি মই ৰুট কেনেল ট্ৰিটমেণ্ট কৰোঁ 100টাৰ ভিতৰত মই 90টা ৰুট কেনেল ট্ৰিটমেণ্টে সিংগল সিটিংতে কৰোঁ হৈ যায় তাৰ কাৰণ হ'ল আপোনাৰ টেকনিক্স আৰু যিবোৰ দৰৱ ওলাইছে আজিকালি সেইবোৰ কাৰণে আধুনিক চিকিৎসা পদ্ধতিটোত ৰুট কেনেল ট্ৰিটমেণ্টটো ইচ্ছা কৰিলে কম সময়ত কৰিব পাৰি ইচ্ছা কৰিলে কম সময়ত কৰিব পাৰি আগে কিয় ইমান টাইম লাগিছিল সময় লাগিছিল সেই যে দাঁতৰ ভিতৰত যে সেইবিলাক থাকে চাফা কৰিবৰ কাৰণে যিবোৰ কেমিকেলছ আমি ইউজ কৰিছিলোঁ সেইবোৰ কেমিকেলছ আমি আগতে ইউজ কৰা ৰিচাৰ্চ ইমান হোৱা নাছিলে তো সেইবোৰ কেমিকেলছ আগতে ইউজ কৰা নাছিলোঁ যিবোৰ কেমিকেলছেদি ভিতৰটো চাফা কৰিব পাৰে ভালকৈ তো সেইকাৰণে আজিকালি ভাল এই কেমিকেলছ ওলাইছে ভাল দৰৱ ওলাইছে ভাল মেচিনছ ওলাইছে ভিতৰত চাফা কৰিবৰ কাৰণে যিবোৰ ফাইলছ ইউজ কৰা হয় সেইবোৰৰ ডিজাইন বহুত উন্নত হৈছে সেইকাৰণে হাতেদি আজিকালি কৰিব নালাগে মেচিনেদি কৰিব লাগে তো ফাষ্ট হৈ যায় সেইকাৰণে ৰোগৰ যি আমি যতন ল'ব লাগে এই যতনবোৰ লওঁতে আমি শিশুৰ পৰা আমি বৃদ্ধলৈকে আমি শিশুকালৰ পৰা আমি বৃদ্ধলৈকে আমি যতনবোৰ ল'ব লাগিব এতিয়া যদি আমি বৃদ্ধসকললৈ যাওঁ বৃদ্ধসকল তেওঁলোক কিদৰে দাঁতৰ সমস্যাত ভোগে তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা দেখা যায় দাঁতৰ একেখিনি অসুখ হ'ব কিন্তু বয়স হ'লে যে অন্য কিবা অসুখ হ'ব তেনেকৈ একো নাই যত্ন লৈ থাকিলে দাঁত যেনেকৈ আমাৰ বিভিন্ন অংগ আমিতো কেতিয়াও সৰাব নিবিচাৰোঁ বা কাটিব নিবিচাৰোঁ তো আমাৰ এটা ভুল সেই ভাৱনা আছে যে আমি দাঁত বয়স হ'লে সৰি যায় বা সৰাব লাগে তেনেকৈ একো নহয় বহুত মানুহ এনেকুৱা আছে এতিয়া যাৰ গোটেইখিনি দাঁত আছে সেইবোৰ যদি কেয়াৰ লোৱা হয় তেতিয়াহ'লে তেওঁলোকৰ দাঁত থাকিব আজীৱন আৰু যদি কিবা এখন দাঁত সৰি যায় সাপোজ এটা সাইডৰ দাঁত নাই কাবাৰ তো যদি বয়সৰ কাৰণে বা যিকোনো কাৰণে সেইখিনি দাঁত লগাব লাগিব নলগালে কি হয় লাহে লাহে এই আমাৰ যে জয়েন্ট কিটা আছে ইয়াত এইপিনে যদি দাঁত নাথাকে ইয়াত এইটো জয়েন্টত বেছি প্ৰেছাৰ পৰিব গ্ৰেজুৱেলি এইখিনিত পেইন বা মূৰলৈকে পেইন কেতিয়াবা ইয়াৰ গোটেই সাইডত বিষ হ'ব পাৰে সেইকাৰণে যদি দাঁত সৰি যায় বা সৰাব লগা হয় বয়স হোৱাৰ পিছত বিশেষকৈ চুবোৱা দাঁতকেইটা লগাই লোৱা ভাল সাধাৰণতে দেখা যায় এটা দাঁত ধৰক একেবাৰে অৱস্থাটো তাৰ বেয়া হৈ আহিলে চিকিৎসকৰ ওচৰলৈ গ'ল চিকিৎসকে দাঁতটো হৰুৱাই দিলে দাঁতটো হৰুৱাৰ পাছত সেইখিনিত এটা গাঁতৰ দৰে সৃষ্টি হয় সেই পৰৱৰ্তী পৰ্যায়ৰ চিকিৎসা পদ্ধতিটো কি হ'ব দাঁত এটা হৰুৱাৰ পাছত সেইটো শুকাই যাব দাঁত লগাবৰ কাৰণে যদি আমি ফিক্স দাঁত লগাব বিচাৰোঁ তাত যদি দাঁত এটা আকৌ তেওঁ ৰোপণ কৰিব বিচাৰে এটা যদি কৃত্ৰিম দাঁত এটা তেওঁ লগাব বিচাৰে দাঁতটো নিজৰ দাঁতটো
হৰুৱাই পেলালে এটা কৃত্ৰিম দাঁত এটা তাত ৰোপণ কৰে তো তেওঁ ইমিডিয়েটলি সেইটো কৰিব পাৰিব নে কিছু দিন তেওঁ অপেক্ষা কৰিব লাগিব যেহেতু দাঁতৰ এই ভাগটো হেতুটো ভিতৰটো হেতু সম্পূৰ্ণ ভৰি আহিব দাঁতটো তেতিয়া তাৰ পাছত লগাব লাগিব নে সেই মুহূৰ্ততে লগাব পাৰিব যদি আমি ফিক্স দাঁতত ইমপ্লান্ট লগাও ইমপ্লান্ট যোনটো নেচাৰেল দাঁত নিজৰ দাঁতৰ একেবাৰে ক্লোজ ৰেপ্লিকা মানে নিজৰ দাঁতৰ নিচিনা ইমপ্লান্টৰ এটা গুৰি থাকে নেচাৰেল দাঁতৰ এটা গুৰি থাকে যদি ইমপ্লান্ট লগোৱা হয় আমি বেছিভাগ ক্ষেত্ৰত যেতিয়া দাঁত হৰুৱা হয় সেইদিনাই ইমপ্লান্ট লগাই দিওঁ একেলগতে তো এই গাঁতটো অট'মেটিকেলি ফিল আপ হৈ যাব ৩-৪ মাহত বোন ফৰ্মেশ্যন হয় হাড় ফৰ্মেশ্যন হৈ পেলাই তো তাৰপিছত আমি তাত পাৰ্মানেণ্ট দাঁত দিব পাৰোঁ সেই গাঁতটোৰ কাৰণেও চিন্তা কৰিব নালাগে কিন্তু যদি সাপোজ হৰাই দিয়াৰ লগে লগে তেওঁ দাঁত নলগালে তেতিয়া গাঁতটো লাহে লাহে হিলিং হৈ পেলাই তাতে বোন ফৰ্মেশ্যন হৈ পেলাই সমান হৈ যাব ১.৫ মাহৰ পৰা ২ মাহ সময় লাগিব তাৰপিছত তেওঁ যিকোনো দাঁত ইমপ্লান্টো লগাব পাৰে ব্ৰিজ কাখৰ দাঁতৰ ছাপোৰ্ট লৈ পেলাই ব্ৰিজ লগাব পাৰে নহ'লে খোলা মেলা কৰা ডেঞ্চাৰ লগাব পাৰে হয় এতিয়া দাঁতবিলাক আমাৰ এটা দাঁত যদি হৰিলে কিন্তু আৰু কিছুমান কথা থাকে যে কেতিয়াবা দাঁতবোৰ লাহে লাহে এটাৰ পিছত প্ৰায়খিনি দাঁত আমাৰ বেয়া হৈ আহে তেতিয়া কিছু সংখ্যকৰ এনেকুৱা হয় বয়োবৃদ্ধ লোকসকলৰ বিশেষকৈ দাঁতবোৰ তেওঁলোকৰ সৰি আহে সৰি অহাৰ পিছত কিছু সংখ্যকৰ এনেকুৱা হয় যে দাঁতবোৰ সৰি আহিলে বয়সতকৈ কিছু সংখ্যকৰ আগেই সৰি যায় তেতিয়া তেওঁলোকে বিচাৰে যে মই দাঁত এপাৰি লগাই লওঁ তেতিয়া তেওঁ কি ধৰণে লগাব লাগিব যে দুটামান দাঁত আছে কিন্তু বাকীখিনি সৰি প্ৰায় শেষ হৈছে কিন্তু দুটামান দাঁত ইতিমধ্যে আছে তেতিয়া তেওঁ কেনেকৈ ২ পাৰি দাঁত লগাব যদি সেইকেইটা দাঁত ভালে হৈ আছে তেতিয়া সেইকেইটা হৰাব নালাগে তেতিয়া আমি বাকী দাঁত কিটা যদি বয়স কমত আপুনি যেনে ক'লে যদি তেনেকুৱা সেই ক্ষেত্ৰত যদি আমি দাঁত লগাব বিচাৰোঁ মই প্ৰিফাৰ কৰিম তেওঁক এডভাইচ কৰিম ইমপ্লান্ট লগাবৰ কাৰণে কিয় এতিয়া গোটেই জীৱনটো তেওঁ চলিব লাগিব ডেঞ্চাৰ এইবোৰ লগালে ডেঞ্চাৰৰ এটা অসুবিধা কি ৰাতি খুলি ৰাখিব লাগে সদায় প্লাছ গোটেই জীৱন নাযাব ৫-৬ বছৰ পিছত আকৌ ডেঞ্চাৰ ঢিলা হৈ যাব চেঞ্জ কৰিব লাগিব আৰু ডেঞ্চাৰ পিন্ধি থাকিলে কি হয় তলৰ যোনটো হাড় লাহে লাহে ক্ষয় যায় তেতিয়া যদি ১০ বছৰ পিছত ভাবে যে মই ইমপ্লান্ট লগাম তেতিয়া হাড় খুব কম নাথাকিবই ইমপ্লান্ট লগাবৰ কাৰণে তো সেইকাৰণে ইমপ্লান্ট লগাব হ'লে যিকেইটা দাঁত ভাল আমি সেইকেইটা থৈ দিওঁ বাকী যিকেইটা লগাব লগা সেইকেইটা লগাব পাৰিব হয় ছাৰ ইতিমধ্যে আমি বহুখিনি কথা পাতিছোঁ কিন্তু আৰু সৰুকৈ আমাৰ সময় হৈ আহিছে দুটামান প্ৰশ্ন আমাৰ থাকিব যে আধুনিক চিকিৎসা পদ্ধতিত এই আমাৰ দাঁতৰ যিখিনি আমাৰ সমস্যা ৰোগৰ বিষয়ে কি আহিছে আধুনিক পদ্ধতি যেনেকৈ মই ৰুট কেনেল ট্ৰিটমেণ্টৰ কথা ক'লোঁ ৰুট কেনেল ট্ৰিটমেণ্ট কৰি পেলাই আমি ইচ্ছা কৰিলে আজিকালি ছেইম ডে ক্ৰাউনো লগাই দিব পাৰোঁ এদিনতে তাৰ কাৰণ হ'ল এতিয়া আমি আগতে যেনেকৈ আপোনালোকে দেখিছিলে জোখ লোৱা হয় জোখ লোৱাৰ জেগাত আজিকালি 3D স্কেনাৰ আহিছে ছাপ'জ ৰুট কেনেল ট্ৰিটমেণ্ট কৰিলোঁ বা দাঁত লগাব আহিছে আপুনি মোৰ তাত দাঁত ব্ৰিজ লগাব বিচাৰিছে দাঁত নাই দাঁত লগাব বিচাৰিছে তো দাঁত জোখ ল'বৰ কাৰণে আমি যোনটো মেটেৰিয়েল ইউজ কৰিছিলোঁ সেইটো শুকাব লাগে আকৌ লেবৰেটৰীত পঠাব লাগে সেইখিনি নকৰাকৈ যদি আমি 3D স্কেন কৰি দিওঁ 3D স্কেন কৰি পেলাই মডেল আমি প্ৰিণ্ট কৰিব লাগে আমাৰ প্ৰিণ্টাৰৰ নিচিনা প্ৰিণ্ট হয় মডেল মুখৰ যোনটো শ্বেপ সেইটো প্ৰিণ্ট হৈ ওলাই আহে প্ৰিণ্ট হৈ কম্পিউটাৰত আমি দাঁতটো ডিজাইন কৰি লওঁ ডিজাইন কৰি পেলাই সেই দাঁতটোও প্ৰিণ্ট হৈ ওলাই আহে লগাই দিব পাৰে আপুনি আগবেলা জোখ লৈ পেলাই পিছবেলা ইচ্ছা কৰিলে দাঁত লগাই দিব পাৰে আৰু একুৰেটলি ফিট হ'ব আৰু এতিয়া একদম চমুকৈ সুধিছোঁ যে মুখৰ দুৰ্গন্ধ আহে কিছু সংখ্যকৰ মুখৰ দুৰ্গন্ধ আহে এইটো দাঁতৰ বাবে আহে নে অন্য কিবা বেমাৰৰ কাৰণে মুখৰ দুৰ্গন্ধ ওলায় মুখৰ যেতিয়া দুৰ্গন্ধ ওলায় সকলোৱে ভাবে যে দাঁতৰ কাৰণে হৈছে দাঁতৰ কাৰণে হয় নে কিহৰ বাবে হয় দুৰ্গন্ধটো মোষ্টলি দাঁতৰ কাৰণে হয় আলুৰ কাৰণে পায়ৰিয়া বা আলুৰ প্ৰব্লেমৰ কাৰণে মোষ্টলি কিন্তু কিছুমান ক্ষেত্ৰত খুব কম চাইনাছৰ প্ৰব্লেমৰ কাৰণে হ'ব চাইনাছাইটিছৰ কাৰণে তো সেই ক্ষেত্ৰত যদি মুখৰ পাথৰ এইবোৰ গুচাই দিয়াৰ পিছতো প্ৰব্লেম থাকে তেতিয়া আমি ENT ডক্টৰৰ ওচৰত চেকআপৰ কাৰণে পঠাওঁ যদি চাইনাছত কিবা কনজেশ্যন বা ইনফেকশ্যন আছে নেকি খুব ৰেয়াৰলি কেতিয়াবা লিভাৰ প্ৰব্লেম বা পেটৰ কিবা অসুখৰ কাৰণে হ'ব পাৰে এই মুখৰ যেতিয়া দুৰ্গন্ধটো ওলায় যিজনৰ দুৰ্গন্ধ ওলায় তেখেতে হয়তো সিমান গম নাপায় কিন্তু কাষত থকাজনে অস্বস্তি অনুভৱ কৰে তেখেতে দুৰ্গন্ধটো তেওঁ পাই থাকে তেতিয়া মানে তেওঁ কি কৰিব লাগিব যে মুখৰ দুৰ্গন্ধটোৰ কাৰণে একদম চমুৱাই আপুনি কওকচোন অকণমান দৰ্শকসকলক যে মুখৰ দুৰ্গন্ধটো নোলাবৰ কাৰণে তেওঁ কি ব্যৱস্থা ল'ব একদম চমুকৈ যি কাৰণ আছে সেইটো কাৰণটো গুচাবই লাগিব এতিয়া ছাপ'জ মই বহি আছোঁ আপোনাৰ ওচৰত মোৰ মুখৰ পৰা গোন্ধ আপুনি যদি মোক কৈ দিয়ে ছাপ'জ বা আপোনাৰ
ক'বলৈ যিহেতু বেয়া পায় সাপোজ আপনি ভাবিব মই যদি কৈ দিওঁ এতিয়া কোনবাটো ক'ব লাগিব যদি নিজে অসহজ অনুভৱ কৰিব যেতিয়া কৈ দিব ঘৰৰ মানুহে ক'ব লাগিব কোনবা ভালৰ কাৰণে ক'ব কিয় তেওঁৰ যদি কিবা অসুখ আছে সেইটো ভাল কৰিবৰ কাৰণে তো যদি আলুৰ অসুবিধা আছে মেইনলি 90% ক্ষেত্ৰত আলুৰ প্ৰব্লেমৰ কাৰণে গোন্ধ হ'লে তেতিয়া স্কেলিং কৰিলে ভাল হৈ যাব স্কেলিং কৰিলে ভাল হৈ যায় আৰু দুৰ্গন্ধটোৰ কাৰণে কিবা আমি এনেকুৱা ব্যৱস্থা ল'ব লাগিব নেকি ঘৰ কিবা লং সং এনেকে এইবোৰ টেম্পৰাৰী মাউথৱাছ লং সেইবোৰ যদি ব্যৱহাৰ কৰে মাউথৱাছটো বিশেষ ৰোল নাই চিকিৎসকৰ ওচৰলৈ যাবই লাগিব দুৰ্গন্ধ ওলোৱাৰ লগে লগে ছাৰ আজি আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিলে দাঁতৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ এই সম্পৰ্কে আমাক বহু কথা জনালে আমি যথেষ্ট উপকৃত হৈছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ দৰ্শকসকলো নিশ্চয় যথেষ্ট উপকৃত হৈছে আৰু আমি আশা ৰাখিম আমি দাঁতৰ অন্যান্য আৰু বহু বিষয় থাকিলে আমাৰ আলোচনা কৰিবলৈ সময় যিহেতু কম আমি আপোনাক আমাৰ এই ষ্টুডিঅ'ত আমি পুনৰবাৰ আপোনাক আমি লগ পাম বুলি আমি আশা ৰাখিলোঁ আৰু আজি আমাৰ মাজত এই অনুষ্ঠানটিত উপস্থিত আছিল জ্যেষ্ঠ দন্ত ৰোগ বিশেষজ্ঞ ডাক্তৰ শুভদীপ পালদেৱ আজি আমাৰ বিষয় আছিল দাঁতৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ আজি যেহেতু সময় হৈ আহিলে আৰু আজি আমি এই অনুষ্ঠানৰ পৰা এই মুহূৰ্তত ইয়াতে বিদায় ল'ব লাগিব নমস্কাৰ ছাৰ নমস্কাৰ